যে স্টুডেন্টস আজিৰ ক্লাছত আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠটো চাম যাৰ নামটো আছে আমাৰ পৃথিৱী ঠিক আছে এইটো আমাৰ পৃথিৱী মানে আৱাৰ আৰ্থ ওকে আমাৰ পৃথিৱী এইটো হৈছে আমাৰ লেসন আৰু এইটো আমাৰ সোশিয়ালৰ প্ৰথম মানে ক্লাছ 6ৰ হা প্ৰথম চেপ্টাৰটো আছে ইয়াতে আমাৰ সৰু জগত নহয় এইটো আমাৰ সৰু জগত মানে সোলাৰ সিস্টেম তাৰে বিষয় আছে তাৰে আমাৰ এটা পৃথিৱী পৰি যায় নহয় এইটো আমাৰ সৰু জগত তাতে আমাৰ 9টা মান সৰি 9টা কৈ আছো আমাৰ 8টা মান হেই আছে 8টা মান আমাৰ কি আছে নো গ্ৰহ আছে নহয় তাৰে হিহঁতৰ সূৰ্যৰ পৰা দূৰত্ব বিলাক চাওকচোন ইয়াতে দি আছে যেনেকে বুধ মানে মাৰ্কুৰী শুক্ৰ মানে ভিনাস হা পৃথিৱী মানে আৰ্থ এইটো ইয়াতে আমি থাকো আৰ্থ পৃথিৱী হা তাৰপিছত মংগল মানে মাৰ্চ বৃহস্পতি মানে জুপিটাৰ ওকে আকৌ স্যাটাৰ্ন শনি আৰু ইউৰেনাছটো হল ইউৰেনাছ আৰু নেপচুনটো হল ঠিক আছে গতিকে 8টা হল আমাৰ গ্ৰহ যাক মিলি পেলে আমাৰ কি হয় এটা সৌৰজগতৰ সৃষ্টি হয় ঠিক আছে সৌৰজগতৰ সৃষ্টি হয় ঠিক আছে তাৰে মাজত থাকিব সূৰ্য হয়নে সূৰ্য থাকিব ইয়াতে আৰু তাৰে চাৰিওফালে আপোনাৰ কি থাকেনো এটা এটা গ্ৰহ থাকে ওকে 8টা মান ইয়াতে থাকিব এনেকে এনেকে চাৰিটা গোল কৰি পেলে 8টা মান থাকিব ঠিক আছে এটো ইয়াতে দি দিলো 1 2 3 4 প্ৰথমতে আমাৰ কি থাকিব ইয়াতে বুধ থাকিব ঠিক আছে তাৰে পিছত কি থাকিব আমাৰ শুক্ৰ থাকিব এইটো আহি গল আমাৰ পৃথিৱী ইয়াতে আমি বাস কৰো নহয় আৰু তাৰে পিছত আমাৰ কি থাকিব মংগল থাকিব নহয় তাৰ পিছত আমাৰ বৃহস্পতি আহি যাব ইয়াতে হা ইয়াতে আহি গল আমাৰ বৃহস্পতি এটো সবচে ডাঙৰ হয় হা আকৌ তাৰে পিছত আহিব শনি নহয় শনি আৰু তাৰে পিছত আহিব ইউৰেনাছ ওকে ইয়াতে মোৰ জাগা নাই ইয়াতে এনেই জাস্ট গোল কৰিছো এটো হৈ গল মোৰ ইউৰেনাছ তাৰে নেক্সট ক্লাছত আহি যাব নেপচুন ঠিক আছে ওকে এনেকে আমাৰ 8টা মান গ্ৰহ ইয়াতে থাকে আৰু সূৰ্যৰ পৰা সবচে ওচৰত যদি আছে গ্ৰহ হেতু হ'ব বুধ মনত ৰাখিব আৰু আটাইতকৈ দূৰত থাকিব কোনটো আপনাৰ নেপচুন ঠিক আছে এইবিলাক প্ৰশ্ন আহি থাকে কিন্তু সবচে আটাইতকৈ দূৰত কোনটো আছে গ্ৰহ হেতু হল নেপচুন সবচে ওচৰত আছে আমাৰ কি বুলি কয় বুধ হা এটো বুধ আর তৃতীয় নম্বরটা আমার পৃথিবী হয়ে যাব এটা হল পৃথিবী ঠিক আছে আর আটাইতকৈ ডাঙৰ হল আমাৰ জুপিটাৰ মানে বৃহস্পতি ঠিক আছে এইখিনি জানিব লগা বস্তু আছে মই পয়েন্টত কৈ দিছো কথাটো ইয়াতে চাওকচোন ইয়াতে পিকচাৰটো দিয়া আছে এটো সূৰ্য নহয় সূৰ্যৰ এটো চাওকচোন চাৰিওফালে আপনার 8টা গ্ৰহ আছে নহয় আৰু ইয়াতে চাওকচোন আপনার 8টা গ্ৰহ লাইন কৰি ইয়াতে দি দিছে সবচে ওচৰত বুধ থাকিব সবচে দূৰত নেপচুন থাকিব নহয় আৰু এটোৰ যে ৰাস্তা আছে নহয় যত মানে আপনার ঘুৰি থাকে হয়নে তাক আমি কি বুলি কওঁ কক্ষপথ বুলি কওঁ এটো যে আছে নহয় এটো যে বনাইছো এই গোল কৰি এটো কক্ষপথ বুলি কওঁ ইয়াতেই হতে ঘুৰি থাকে হা এই গতিকে এটো কক্ষ বুলি কয় কক্ষপথ মানে সেই ৰাস্তা আছে সেইটো দি ইয়াতে ঘুৰি থাকে ঠিক আছে আকৌ ইয়াতে চাওকচোন এটো বহুত ইম্পৰ্টেন্ট হয় তালিকাটো মনত ৰাখিব পৃথিৱীৰ যেনেকৈ আমাৰ এটাই উপগ্ৰহ আছে চন্দ্ৰ হেনেকে ঠিক আমাৰ এইবিলাক গোটেইখিনিৰ উপগ্ৰহৰ নাম সংখ্যা মানে দিয়া আছে নহয় আৰু সবচে বেছি আপনার কার আছে নো বৃহস্পতি ঠিক আছে 67 হা ইমান আমাৰ কি হয় বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা আছে ঠিক আছে এতিয়া এইখিনি আপোনালোকে চালে নহয় এতিয়া আমাৰ ইয়াতে অনুসৰণি 1 আছে এটো চাওকচোন এটো বস্তু ইয়াতে প্ৰথম কোৱেশ্চনটো আছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি নহয় আমি সৌৰজগত বুলি জানো হয়নে সূৰ্যৰ পৰিয়ালটোৰ নাম কি আছে সৌৰজগত ঠিক আছে গতিকে ক নম্বৰটো হল আমাৰ ইয়াৰে ওকে এতিয়া খ নম্বৰটো চাম পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি আছে এই মাত্ৰ মই কৈছিলো নহয় এটো কি হ'ব আমাৰ চন্দ্ৰ নহয় চন্দ্ৰটো যে আমি ৰাতি চাও পাও আকাশত হেতু আমাৰ উপগ্ৰহ ঠিক আছে পৃথিৱীৰ তাৰে পিছত আছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা ঠিক আছে সূৰ্যৰ পৰা যিমান দূৰত্ব মানে একাদিক্ৰমে বুজি পাইছে নে মানে আগতে বুধ আহিব তাৰপিছত শুক্ৰ হেনেকে লাইনত দিব দিছে মানে এটো নহয় যে আগতে এটো দিলো তাৰপিছত এটো দি দিলো তাৰপিছত এটো দি দিলো এনেকুৱা নহয় লাইন কৰি বহাব দিছে প্ৰথমতে বুধ আহিব নহয় তাৰপিছত শুক্ৰ আহিব গতিকে হেনেকে আছে দুই নম্বৰটো চাওকচোন বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন ঠিক আছে নেক্সট আমি 3 নম্বৰ প্ৰশ্নটো চাম চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু নহয় হলেও পৃথিৱীৰ পৰা দুইটাকৈ আপনার কিয় সমান দেখি মানে আমি যে পৃথিৱীৰ পৰা আছো আমি চন্দ্ৰকো সমান হিচাপে চাব পাৰিছো আৰু
সূৰ্যকো হেনেকে আকাশত মানে সমান দূৰত্বৰে চাব পাৰিছো কিন্তু আমি জানো যে সূৰ্যটো বহুত ডাঙৰ বহুত ডাঙৰ আৰু চন্দ্ৰটো বহুত সৰু হিচাপত কিন্তু আমাৰ দেখাত দুইটা সমান কিয় দেখা যায় নহয় সো ইয়াৰ আনসাৰটো চাওকচোন চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু মানে চন্দ্ৰটো সূৰ্যৰ তুলনাত কি বহুত সৰু হয় যদি পৃথিৱী যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুইটাকে সমান দেখি মানে হাতৰ বহুত এটা যথেষ্ট ওচৰত আছেতো মানে আমাৰ যে চন্দ্ৰটো যে আছে এটো যেটা আমাৰ উপগ্ৰহ গতিকে আমাৰ পৃথিৱীৰ বহুত ওচৰত আছে বুজি পাইছে আৰু সূৰ্যটো বহুত দূৰত আছে কাৰণ তাৰে মাজে দুটা আকৌ গ্ৰহটো থাকি যাব গতিকে যেহেতু আমাৰ চন্দ্ৰটো আমাৰ বহুত ওচৰত আছে সেই গতিকে আমাৰ দুটা সমান হিচাপে দেখা যায় পৃথিৱীৰ পৰা আকাশলৈ ঠিক আছে গতিকে সেইকাৰণে সমান দেখা হয় হা নেক্সট আমাৰ প্ৰথম অনুসন্ধানটো হল আমাৰ ইয়াতে নহয় দ্বিতীয় অনুসন্ধানটো চাম ইয়াতে প্ৰথমতে দি আছে পৃথিৱীৰ আকাৰ আকৃতি আকাৰটো আমি জানো গোলক হয় এইটো গোল হয় আৰু ইয়াতো চাওকচোন এইটো যে আছে আপোনাৰ ব্যাস এইখিনি দূৰত্ব ইয়াক আমি কি বুলি কওঁ ব্যাসটো কিমান আছে নো 12714 কিলোমিটাৰ ঠিক আছে এইখিনি মনত ৰাখিব 1 মাৰ্কৰ এমসিকিউ আহিব পাৰে ঠিক আছে अगेन এইখিনি যে আছে আপোনাৰ এইখিনি আপোনাৰ আকৌ 12756 কিলোমিটাৰ হয় ঠিক আছে তাৰ মানে আপনি যেতিয়া চাবলৈ যায় উত্তৰ আৰু দক্ষিণ মেৰু তেতিয়া আমাৰ ইমানখিনি আহিব আৰু যদি আপনি পূব আৰু পশ্চিমটো চাবলৈ যায় তেতিয়া ইমান দূৰত্ব থাকিব ঠিক আছে নেক্সট আপোনাৰ চাওকচোন এইটো উত্তৰ মেৰুৰ পৰা বা উত্তৰ মেৰু বা সুমেৰু বুলি কয় হা আৰু ইফালে হল দক্ষিণ মেৰু বা সুমেৰু ঠিক আছে এইটো আমাৰ পৃথিৱীৰ মেৰুদণ্ড ঠিক আছে আৰু পশ্চিমৰ পৰা পূব দিশলৈ আপোনাৰ কি হয় ভাৰতটো মানে পৃথিৱীটো ঘূৰি থাকে ঠিক আছে আৰু এইখিনি হল এইটো যে মাজৰ লাইন আছে এইটো বিষুৱ ৰেখা বুলি কয় ঠিক আছে এতিয়া ইয়াতে আমাৰ এইটো অক্ষ ৰেখা চাওকচোন এইটো উত্তৰ অক্ষাংশ উত্তৰ মেৰু এইটো দক্ষিণ মেৰু নহয় এইটো চাও দক্ষিণ অক্ষাংশ 90 ডিগ্ৰী উত্তৰ অক্ষাংশ 90 ডিগ্ৰী হা এইবিলাক আপোনাৰ আস্থান দিয়া আছে এই মাজৰ ৰেখাটো আপোনাৰ বিষুৱ ৰেখা বুলি কম নহয় ইয়াতে আমি চাই লওকচোন অক্ষ ৰেখা যে আছে এইটো বহুত ইম্পৰ্টেন্ট হয় হা এই মাজৰ লাইনটো মই বিষুৱ ৰেখা বুলি কৈ দিছো আৰু এইবিলাক যে ৰেখা আছে নয়াক আমি কি বুলি কওঁ অক্ষাংশ বুলি কওঁ ঠিক আছে অক্ষাংশ ইয়াতে আপোনাৰ 4টা মান পয়েন্টস আছে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি সুমেৰু বৃত্ত আৰু সুমেৰু মানে আপনি গম পাইছে অলপ আগতে কৈছিলো উত্তৰ মেৰু সুমেৰু বুলি কম ঠিক আছে উত্তৰ মেৰু সুমেৰু আৰু দক্ষিণ মেৰু সুমেৰু ঠিক আছে গতিকে ইয়াতে সবৰে মানটো দিয়া আছে অক্ষাংশ 23 ডিগ্ৰী 30 ইঞ্চি উত্তৰ নহয় হেনেকে ঠিক আপোনাৰ মকৰ ক্ৰান্তিটো কি হৈ যাব 23 ডিগ্ৰী 30 ইঞ্চি দক্ষিণ অক্ষাংশ ঠিক আছে হেনেকে সুমেৰু দক্ষিণ বৃত্তটোৰ কাৰণে দিয়া আছে এতিয়া আমাৰ অনুসৰি তিনটো আহি গল ইয়াতে প্ৰথমটো আছে অক্ষৰেখা কাক বোলে নহয় অক্ষৰেখা কি বস্তু ইয়াৰে আনসাৰটো চাও আচ্ছা ইয়াৰে আপোনাৰ এইখিনি মই বুজাই দিছো এইটো বস্তু বুজাই দিলো নহয় সুমেৰু আৰু কুমেৰুটো কি বস্তু আৰু অক্ষৰেখাটো বুজাই দিলো অনুসৰি তিনিটো কোশ্চেন আছে দিয়াৰ আগে মই আপোনাক অনুসৰি 2 নম্বৰটো দি দিও ইয়াৰ আগতে মই 1 নম্বৰটো দিছিলো ঠিক আছে এইখিনি মোৰ দিয়া আছে এতিয়া 2 নম্বৰটো দি দিও 2 নম্বৰটো দিছে আপোনাৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি আছে হা সো ক্ষুদ্ৰ আৰ্হিটো কি হ'ব আপোনাৰ গোলক হ'ব নহয় আমাৰ যে পৃথিৱী আছে গোলক আকাৰ হয় ঠিক আছে আমাৰ পৃথিৱীৰ পৰিধি কিমান পৰিধি উঠিছে 1 নম্বৰটো হল খ নম্বৰটো চাই এতিয়া পৰিধি উঠিছে সো পৰিধি হ'ব কিমান 40000 প্ৰায় 40000 কিলোমিটাৰ ঠিক আছে ওকে পৃথিৱীৰ আমাৰ পৰিধি কিমান আছে প্ৰায় 40000 কিলোমিটাৰ ওকে এইটো বস্তু অপচন ইয়াতে দিয়া আছে আনসাৰটো ইয়াতে পৃথিৱীৰ পৰিধি প্ৰায় 40000 কিলোমিটাৰ হয় ঠিক আছে ইয়াৰে পৰাই দিছো মই বস্তুটো হা সব কোশ্চেন আনসাৰ ইয়াতে আছে ইয়াৰে পৰা মই বিচাৰি দিছো আপোনালোকক ওকে নেক্সট আপোনাৰ কি আছে প্ৰশ্নটো পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে এই মাত্ৰ কৈছিলো মই পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে ঠিক আছে হেনেকে দি দিব ঘূৰে আৰু এতে পৃথিৱী দি দিব পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে আপনি ডাইৰেক্টলি দিব পাৰে পশ্চিম দিশৰ পৰা পূব দিশলৈ আৰু সেন্টেন্সটো যদি দিয়ে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে ওকে নেক্সট আমাৰ গ নম্বৰটো হল এতিয়া নেক্সট আছে আমাৰ পৃথিৱীৰ মেৰুদণ্ড কাক বোলে ঠিক আছে সো আপোনাৰ মেৰুদণ্ড দেখাইছো মই পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে ঠিক আছে আৰু পৃথিৱীৰ কেন্দ্ৰৰ পাৰ হৈ যোৱা সেই ৰেখাডাল পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয় ঠিক আছে যেনেকে আপোনাৰ ইয়াতে মই আপোনাৰ কিতাপত দেখাই দিও এইটো হল উত্তৰ মেৰু হা এইটো হল দক্ষিণ মেৰু এইটো উত্তৰ মেৰু ইয়াতে সিধাকে লাইনটো যায় আছে নহয় এইটো যোনটো ইয়াক মানে কাটিব বিষুৱ ৰেখাৰ ঠিক মাজত কাটিব কেন্দ্ৰত সেই ৰেখাটো আমি কি বুলি কম
আপনার কি বুলি কম মেৰুদণ্ড বুলি কম ঠিক আছে বুজি পাইছে বস্তুটো তাৰ মানে এটো আছে নহয় এটো এটা দক্ষিণ মেৰু এটো উত্তৰ মেৰু ইয়াক যেতিয়া আমি কাটিম এই ঠিক কেন্দ্ৰৰ মাজেদি যেতিয়া যাব নহয় তেতিয়া এইটো ৰেখাটো আমি কি বুলি কম মেৰুদণ্ড বুলি কম এটো মাত্ৰ আমি মানিহে লৈছো হা নেক্সট আমি ডাইৰেক্টলি তিনিটো মই বস্তু বুজাই দিছো এতিয়া ডাইৰেক্টলি মই কোৱেশ্চনটো চাও অক্ষয় ৰেখা কাক বোলে অন্য তিনিৰ চাও সো অক্ষয় ৰেখা বিষুৱ ৰেখাৰ সমান্তৰালকৈ ঠিক আছে ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ অংকন কৰা বৃত্তাকাৰ ৰেখাবোৰ অক্ষয় ৰেখা বুলি কোৱা হয় অক্ষয় ৰেখা ইমাটো কৈছিল এইবিলাক যে ৰেখা আছে নহয় এইবিলাক যে ৰেখা আছে এইবিলাক অক্ষয় ৰেখা হয় ঠিক আছে তাৰ মানে বিষুৱ ৰেখা সমান্তৰালকৈ বিষুৱ ৰেখা এইটো আছে আৰু ইয়াৰ সমান্তৰালকৈ এটো বিষুৱ ৰেখা আৰু ইয়াৰ সমান্তৰালকৈ যি ৰেখাবিলাক টানা আছে এইবিলাক হৈছে কিনো অক্ষয় ৰেখা ঠিক আছে এখিনি হল আমাৰ নেক্সট আমি খ নম্বৰটো চাম খ নম্বৰটো কি দিছে বিষুৱ ৰেখাৰ কৌণিক মান কিমান নহয় কৌণিক মান হদিছে ইয়াতে চাবচোন আপোনালোকে এটি দিয়া আছে এটো যে চিনটো আছে এটো মিনিট বুজায় এটো দুটা যেটি দিয়া থাকে এটো সেকেন্ড বুজায় যেনেকৈ এটো ডিগ্ৰী বুজাব এটো মিনিট বুজাব ঠিক আছে যদি এনেকৈ দুটা দিয়া থাকে তেনো সেকেন্ড বুজাব ওকে এটো বহুত ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে জানি থব আৰু বিষুৱ ৰেখাৰ কৌণিক মান দিয়া আছে কিমান 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ গতিকে ইয়াতে আমি কি বুলি কম ইয়াতে কোৱেশ্চন এটোই সুধিছে যে বিষুৱ ৰেখাৰ কৌণিক মান কিমান এটো কিমান হ'ব 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ ঠিক আছে ধুনীয়াকৈ লিখিব হা নেক্সট আমাৰ আছে গ নম্বৰ 2 সুমেৰু আৰু কুমেৰু কৌণিক মান কিমান ওকে সো সুমেৰু আৰু গ নম্বৰ সুমেৰু মানে কি উত্তৰ মেৰু হা উত্তৰ মেৰু কৌণিক মানটো হ'ব 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰু মানে দক্ষিণ মেৰু হা তাৰ কৌণিক মান হ'ব 90 ডিগ্ৰী ঠিক আছে দক্ষিণ ওকে এটো হল আমাৰ কৌণিক মান সুমেৰু আৰু কুমেৰু ঠিক আছে ধুনীয়াকৈ লিখিব নেক্সট আমাৰ প্ৰশ্নটো আছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা ঠিক আছে এখিনি বুজি পাইছে না আপোনাৰ সুমেৰু থাকিব 90 ডিগ্ৰী উত্তৰ হা তাৰ মানে যদি সুমেৰু আছে তাৰ মানে উত্তৰ দিশাৰ কথা কৈছে উত্তৰ মেৰু গতিকে 90 ডিগ্ৰী উত্তৰ থাকিব আৰু কুমেৰু হলে দক্ষিণ মেৰু মানে 90 ডিগ্ৰী দক্ষিণ হ'ব হে ওকে বেলেগ একো নাই তাৰ পিছত যে আছে এতে আমাৰ বিষুৱ ৰেখাৰ বিষয় লিখিব দিছে সো বিষুৱ ৰেখাটো চাও বিষুৱ ৰেখা মানে বুজি পাইছে এটো মাজৰ ঠিক ৰেখাটো যে আছে নহয় ইয়াকে বিষুৱ ৰেখা বুলি কওঁ ওকে সো পৃথিৱীৰ উপৰিভাগ দুয়ো মেৰুৰ পৰা সম দূৰত্ব পোৱা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে বা কৰি লোৱা হৈছে আৰু এই ৰেখাডালক আমি কি বুলি কওঁ বিষুৱ ৰেখা বুলি কওঁ বিষুৱ ৰেখাৰ উত্তৰ অংশ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশ দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় হা বিষুৱ ৰেখাৰ অন্য এক নাম এটা হৈছে কিনো নিৰক্ষ ৰেখা কি বুলি কোৱা হয় নিৰক্ষ ৰেখা ওকে নেক্সট আছে আমাৰ এটো 3 নম্বৰটো এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষয় ৰেখা কেইডাল দেখুৱা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষয় ৰেখা দেখুৱাব দিছে ঠিক আছে ইয়াতে চাবচোন মই আপোনালোকৰ এটো 3 নম্বৰটো যে আছে নহয় এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষয় ৰেখা কেইডাল দেখুৱা মই ইয়াতে দেখাই দিছো এটো বস্তু যেনেকৈ পৃথিৱী আছে না গোলক আকাৰ আছে মাজৰ ৰেখাটো বিষুৱ ৰেখাটো 0 ডিগ্ৰী কি হৈ যাব 0 ডিগ্ৰী মানে কোনটো 0 ডিগ্ৰী হৈ আছে ওপৰৰ ফালে যাব নৰ্থ তলৰ ফালে যাব সাউথ ঠিক আছে নৰ্থ মানে উত্তৰ মেৰু আৰু সাউথ মানে দক্ষিণ মেৰু ঠিক আছে এটো আমাৰ সুমেৰু হ'ব এটো কুমেৰু মানে নৰ্থ এটো সাউথ ঠিক আছে মই এতে চাওকচোন আপোনাৰ সুমেৰু ইয়াতে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত সব বস্তু ইয়াতে দেখাই দিছো ধুনীয়াকৈ লিখি লব ড্ৰ কৰি লব আপোনালোকে মই দেখাই দিছো হা এটো প্ৰথমটো যে আছে আপোনাৰ এটো নৰ্থ হা নৰ্থ মানে সুমেৰু এটো সুমেৰু 90 ডিগ্ৰী নৰ্থ হয় ঠিক আছে আৰু ইফালে আপোনাৰ বা উত্তৰ বুলি দিব পাৰে ইয়াতে এইবিলাক যত মই নৰ্থ বুলি দিছো এন তাতে আপোনালোকে উত্তৰ বুলি দিব পাৰে ঠিক আছে এইবিলাক সব উত্তৰ বুলি লিখিব পাৰে এছৰ জাগাত দক্ষিণ বুলি দিব পাৰে বুজি পাইছে বস্তুটো আৰু এটো আপোনাৰ প্ৰথমটো হৈ যাব সুমেৰু 90 ডিগ্ৰী নৰ্থ হা তাৰ এটো যে আছে হয়তো আপোনাৰ কি হৈ যাব সুমেৰু বৃত্ত মানে আপোনাৰ এতে দিয়া আছে না আৰ্কটিক সাৰ্কেল ইংৰাজীত কোৱা হয় এটো 66 ডিগ্ৰী 30 মিনিট নৰ্থ হ'ব বা উত্তৰ বুলি কওক এটো তাৰে আপোনাৰ বিষুৱ ৰেখাটিৰ ওপৰৰ ৰেখাটো যে আছে ইয়াক আমি কৰ্কট ক্ৰান্তি বুলি কম যেনেকৈ ইয়াতে আপোনাৰ পাইছে কৰ্কট ক্ৰান্তি ট্ৰপিক অফ ক্যান্সাৰ যাক কোৱা হয় এটো আপোনাৰ হয় 23 ডিগ্ৰী 30 এটো মিনিট হ'ব ঠিক আছে 30 মিনিট নৰ্থ ওকে তাৰে পিছত আছে এটো বিষুৱ ৰেখা মাজৰ যোনটো ৰেখা এটো বিষুৱ ৰেখা 0 ডিগ্ৰী হয় তাৰে তলত থাকিব আপোনাৰ মকৰ ক্ৰান্তি ঠিক আছে মকৰ ক্ৰান্তি এতে আপুনি পাইছে নহয় 23 ডিগ্ৰী 30 মিনিট সাউথ হ'ব এটো দক্ষিণ ওকে আৰু তাৰে তলত থাকিব কুমেৰু বৃত্ত হেতু থাকিব আপোনাৰ 66 ডিগ্ৰী 30 মিনিট ওকে সাউথ ওকে আৰু ঠিক তলৰ ফালে থাকিব আপোনাৰ কুমেৰু এটো 90 ডিগ্ৰী ইয়াতে মই লিখি দিও এটো বস্তু যাব আপোনাৰ ইয়াতে মই দি দিও এটো হল কুমেৰু হা এটো হল আপোনাৰ 90 ডিগ্ৰী সাউথ মানে 90 ডিগ্ৰী দক্ষিণ
এইটো ধুনীয়াকৈ লিখি ল'ব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, মই ধুনীয়াকৈ চব আপোনাৰ যি মানে মুখ্য ৰেখাবিলাক আছে সেইবিলাক দি দিছোঁ ইয়াতে, ধুনীয়াকৈ লিখি ল'ব। অ'কে, ভিডিঅ'টো পজ কৰি পেলাই ধুনীয়াকৈ ড্ৰ কৰি ল'ব। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এতিয়া আমি চাম 4 নম্বৰটো, মানে 4 নম্বৰ অনুশীলনী। 3 নম্বৰটোতো হৈছে আমাৰ হা। এতিয়া নেক্সট আমাৰ 4 নম্বৰ অনুশীলনী থাকিব। ইয়াতে আমাৰ দিয়া আছে দ্ৰাঘিমা ৰেখা কাক কয় আৰু দ্ৰাঘিমাংশ কাক কয়, হয়নে? ইয়াতে চাবচোন, এইটো যে ৰেখা দেখিছে নহয়, ওপৰৰ পৰা তললৈকে যাই আছে, সেই ৰেখাবিলাক কি বুলি ক'ম? দ্ৰাঘিমাংশ বুলি ক'ম বা দ্ৰাঘিমা ৰেখা বুলি ক'ম। ঠিক আছে, আৰু ইয়াতে যেনেকৈ আমি এনেকৈ থাকিলে কি আছিল? অক্ষৰেখা বুলি কৈছিলোঁ, মানে এই মাত্ৰ আপোনাক দেখুৱাইছিলোঁ নহয়, এইটো অক্ষৰেখা। এনেকৈ থাকিলে যদি বিষুৱ ৰেখাৰ আপোনাৰ সমান্তৰালকৈ থাকে তেনেহ'লে এইটো অক্ষৰেখা হা। আৰু যদি ওপৰৰ ফালে তলৰ ফালে যায়, মানে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ, তেনেহ'লে সেই ৰেখাটোক আমি কি বুলি ক'ম? দ্ৰাঘিমা ৰেখা বুলি ক'ম। ঠিক আছে, কি বুলি ক'ম? দ্ৰাঘিমা ৰেখা, যাক আমি ইংলিছত কি বুলি কওঁ? লংগিটিউডিনেল লাইন্স, আৰু ইয়াক লেটিটিউড লাইন্স বুলি কওঁ। ঠিক আছে, চ' ইয়াতে আপোনাৰ য'ত আপোনাৰ 0 ডিগ্ৰী থাকে নহয় কৌণিক মানটো, সেইটো দ্ৰাঘিমা ৰেখাৰ, সেইটোৱে দ্ৰাঘিমাংশ বুলি ক'ম। ঠিক আছে, ইয়াতে আপোনাৰ দিয়াই আছে আপোনাৰ দ্ৰাঘিমা ৰেখাৰ য'ত আপোনাৰ কৌণিক মান 0 ডিগ্ৰী থাকিব, সেইটোক আমি দ্ৰাঘিমাংশ বুলি ক'ম। ঠিক আছে, আকৌ ইয়াতে আপোনালোকৰ মুখ্য দ্ৰাঘিমা ৰেখা প্ৰাইম মেৰিডিয়ান বস্তুটো পাব। তাৰপিছত পশ্চিম গোলাৰ্ধ আৰু কি বুলি কয়, ইয়াতে পূব গোলাৰ্ধটো শব্দটো পাব নহয়। নেক্সট আপোনাৰ আহি যাব, এইখিনি চোৱা হ'ল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনচাৰ আহি যাব। ঠিক আছে, অনুশীলনী 4টো প্ৰথমতে কি দি আছে? দ্ৰাঘিমা ৰেখা কাক বোলে? ঠিক আছে, দ্ৰাঘিমা ৰেখাটো আপোনাৰ ইয়াতে চাওকচোন, দ্ৰাঘিমা ৰেখাটো কি বস্তু? প্ৰথমটো চাওঁ, পৃথিৱীৰ উপৰিভাগৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান ৰেখা কল্পনা কৰা হৈছে, আৰু সেই ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। ঠিক আছে, এইমাত্ৰ কৈছিলোঁ নহয়, ওপৰৰ পৰা এই আপোনাৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যে ৰেখাবিলাক আহিছে, ইয়াকে আমি দ্ৰাঘিমা ৰেখা বুলি কওঁ। ঠিক আছে, নেক্সট কৈছে আমাৰ দ্ৰাঘিমাংশটো কি বস্তু? চ' দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখকে দ্ৰাঘিমাংশ বুলি কয়। ঠিক আছে, ইয়াতে আপোনাৰ দি আছিল নহয় কৌণিক মানটো কিমান? দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়, আৰু এই কৌণিক মানকে আমি দ্ৰাঘিমাংশ বুলি কওঁ। ঠিক আছে, চ' কৌণিক মানকে আমি কি বুলি ক'ম? ইয়াতে যে কৌণিক মান আছে তাকে আমি কি বুলি ক'ম? দ্ৰাঘিমাংশ বুলি ক'ম। ঠিক আছে, নেক্সট আছে আপোনাৰ গ নম্বৰটো। ক আৰু খটো হ'ল, গটো চাওঁ, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে হা। পৃথিৱীৰ পূব ফালে আৰু পশ্চিম ফালে, ঠিক আছে, এই দুয়ো দিশে আপোনাৰ মুঠ কিমানটা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? সেইখিনি হৈছে কিমান? 360ডাল। তাৰমানে বস্তুটো আপোনাৰ মই বুজাই দিওঁ। পূব ফালে এইটো হ'ল, পশ্চিম ফালে এইটো হ'ল। এইবিলাক যে ৰেখাবিলাক, এইবিলাক ৰেখাই চাব পাৰিছে নহয়, এইবিলাক ৰেখা, এনেকুৱা ৰেখা কিমানটা আছে হা, পূবৰ পৰা পশ্চিমলৈকে। তো এইটো হ'ব কিমানটা? 360টা ৰেখা আছে। ঠিক আছে, মনত থাকিব এনেকুৱা ৰেখা কিমানটা কল্পনা কৰা গৈছে? 360টা। অ'কে, সেই গতিকে আনচাৰটো কিমান হ'ব? 360ডাল। অ'কে, নেক্সট আছে আমাৰ ঘ নম্বৰটো, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে হা। গ নম্বৰটো এতিয়া ঘৰটো চাওঁ এতিয়া। চ' আপোনাৰ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ সৃষ্টি কৰা পূৰ্ণ বৃত্তিকাৰ দ্ৰাঘিমা ৰেখাবোৰকে কি বুলি কোৱা হয়? মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। ঠিক আছে, গতিকে মুখ্য দ্ৰাঘিমা ৰেখা আমাৰ চোৱা হ'ল নহয়। এটা আমি কৈ দিছে, এইটো মাজত যিমান ৰেখাবিলাক আছে নহয়, তাকে আমি কি বুলি কওঁ? মুখ্য দ্ৰাঘিমা ৰেখা বুলি কওঁ। এই যে পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখা কৰিছে নহয়, পূৰ্ণ বৃত্তাকাৰ, এইটোকে আমি কি বুলি কওঁ? মুখ্য দ্ৰাঘিমা ৰেখা। ঠিক আছে, নেক্সট আমাৰ চাবচোন 2 নম্বৰ প্ৰশ্নটো কি দিছে? দ্ৰাঘিমা ৰেখাৰ বিষয়ে অলপ বৰ্ণনা কৰা হা। চ' দ্ৰাঘিমা ৰেখাৰ বিষয়ে অলপ দি আছো। 2 নম্বৰটো চাবচোন, পৃথিৱীৰ উত্তৰ মেৰু হা, এইটো মেৰু হ'ব। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা অৰ্ধবৃত্তাকাৰ ৰেখাবিলাকে হা, দিব ৰেখাবোৰকে, ঠিক আছে, ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী কিমান? ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। ঠিক আছে, আৰু এনেকুৱা মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। এইটো হৈছে আমাৰ দ্ৰাঘিমা ৰেখাৰ বিষয়ে অলপ বৰ্ণনা কৰা হৈছে, ধুনীয়াকৈ লিখিব। ঠিক আছে, নেক্সট আমি 3 নম্বৰটো চাম, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখিব দিছে। চ' অক্ষৰেখা 3 নম্বৰটো চাওঁ এতিয়া। অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা হৈছে। ঠিক আছে, এইটো হৈছে মেইন পইণ্ট। ঠিক আছে, এইটো যে আপোনাৰ পৃথিৱী, এইটো বিষুৱ ৰেখা। চ' বিষুৱ ৰেখাৰ যেতিয়া সমান্তৰালকৈ টালা হয়, এইবিলাক হ'ল অক্ষৰেখা। ঠিক আছে, এইবিলাক হ'ল কি? অক্ষৰেখা। আৰু যেতিয়া পৃথিৱীৰ
উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সেনেকে সমান্তৰালকৈ টানা হয় ঠিক আছে তাৰমানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যেতিয়া সংযোগ কৰা হয় সেনেকুৱা ৰেখাবিলাকক কি বুলি কওঁ আমি দ্ৰাঘিমা ৰেখা বুলি কম ঠিক আছে কি বুলি কম দ্ৰাঘিমা ৰেখা ওকে এই প্ৰথম পইণ্টটো হ'ল পাৰ্থক্যটো দ্বিতীয় পাৰ্থক্যটো চাওঁ অক্ষৰ ৰেখাবোৰ বৃত্তাকাৰ হয় নহয় অক্ষৰ ৰেখাবোৰ কি হয় বৃত্তাকাৰ হয় এনেকে বস্তুটো ঘূৰি থাকে ঠিক আছে আৰু আনহাতে দ্ৰাঘিমা ৰেখাবোৰ কি হয় অৰ্ধবৃত্তাকাৰ হয় এইটো বস্তুটো কি হ'ব অৰ্ধবৃত্তাকাৰ হ'ব ঠিক আছে অক্ষৰ ৰেখাৰ তৃতীয় পইণ্টটো চাওঁ অক্ষৰ ৰেখাৰ মান বা জোখক অক্ষাংশ বুলি কোৱা হয় আনহাতে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক আমি দ্ৰাঘিমাংশ বুলি কওঁ ঠিক আছে অক্ষাংশ মানে যদি আপোনাৰ অক্ষৰ ৰেখাৰ মান পাওঁ এইটো অক্ষাংশ বুলি কম আৰু দ্ৰাঘিমা ৰেখাৰ মানটো কি বুলি কম দ্ৰাঘিমাংশ বুলি কম মানে এইটো কিমান ডিগ্ৰী হৈ আছে এইটো অক্ষাংশ আৰু দ্ৰাঘিমাংশ বুলি জানিম ঠিক আছে এইটো আমাৰ হ'ল 4 নম্বৰটো এতিয়া নেক্সট আমাৰ ইয়াতে চাওকচোন 4 নম্বৰ লৈকেতো হৈছে আমাৰ নহয় এইখিনি এতিয়া আমি 5 নম্বৰটো চাম ইয়াতে কেইটামান পইণ্ট জানিব লগা আছে যেনেকৈ পৰিভ্ৰমণ গতি কি বস্তু হয় অনুসুৰ অপসুৰ কি বস্তু হয়নে তাৰে পিছত সূৰ্যটো যেনেকৈ চাওকচোন আপোনাৰ পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ হা এইটো সূৰ্য উদয় হয় আকৌ অস্ত হয় এই দুটাই দৃশ্যটো দেখুৱাইছে ইয়াতে উদয় হৈছে সেনেকে অস্ত হৈছে ঠিক আছে কিন্তু সূৰ্যটো ঘূৰি নাথাকে সূৰ্যটো এটা জায়গাতে থাকে এইটো নহয় যে সূৰ্যটো ইয়াতে ওলাইছে এইখিনি যাই পেলাই সোমাই যাব ভিতৰত সেনেকুৱা নহয় আকাশত হা সূৰ্যটো নিজৰ জায়গাতে থাকে মাত্ৰ আমাৰ পৃথিৱীটো যে ঘূৰি থাকে গতিকে আমি ৰাতিপুৱা আৰু গধূলিটো চাব পাৰা হওঁ ওকে ইয়াতে চাব আৰু দুটা পইণ্টছ আছে যে ইয়াতে অপসুৰ আৰু অনুসুৰ কি বস্তু ইয়াতে মই দি দিছো পৃথিৱীৰ সূৰ্যৰ প্ৰদীক্ষণ মানে 4 জুলাইৰ দিনা কি হয় সূৰ্যটো একেবাৰে আমাৰ পৃথিৱীৰ পৰা বহুত দূৰত থাকে আটাইতকৈ মানে দূৰত্বত অৱস্থানত থাকে সেইখিনি আমি কি বুলি কওঁ আপোনাৰ অপসুৰ বুলি কওঁ ঠিক আছে আৰু 3 জানুৱাৰী দিনা 3 তাৰিখে জানুৱাৰী দিনা একেবাৰে আমাৰ সূৰ্যৰ পৃথিৱীৰ ওচৰত থাকে সেইখিনি আমি অনুসুৰ বুলি কওঁ কি বুলি কওঁ অনুসুৰ ঠিক আছে অনুসুৰ মানে কি ওচৰত আছে অপসুৰ মানে দূৰত আছে ওচৰত থাকিলে 3 জানুৱাৰী হ'ব 4 জুলাইৰ দিনা দূৰত থাকিব ঠিক আছে গতিকে এতিয়া মই এতিয়া নাসাটো এটা শব্দ আছে ইয়াতে দিছে নাসা ফুল ফৰ্ম নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে ইয়াৰে আপোনাৰ প্ৰথমতে কোৱেশ্চন প্ৰথম ইয়াৰে পৰা আৰম্ভণি হৈছে 5 নম্বৰ অনুসৰণৰ যে নাসাৰ সম্পূৰ্ণ ৰূপটো কি সো ইয়াতে দিয়া আছে হা সো নাসাৰ সম্পূৰ্ণ ৰূপটো হ'ব কি নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে তাৰ পিছত আছে সূৰ্যৰ কাৰ চাৰিফালে পৰিভ্ৰমণ কৰে হা সো সূৰ্য এইটো সেকেন্ড নম্বৰ কোৱেশ্চনটো আছে সূৰ্যই কাৰ চাৰিফালে পৰিভ্ৰমণ কৰে আনসাৰটো হ'ব সূৰ্যই হাতীবাটি আপোনাৰ হাতীপটি যে আছে আপোনাৰ তাৰকা ৰাজ্য এই আপোনাৰ মিল্কি ৱে গ্যালাক্সি যাক কয় তাৰে চাৰিফালে পৰিভ্ৰমণ কৰে ঠিক আছে ইয়াতে দিয়া আছে এইটো চাওক সূৰ্যটো কি কৰে নিজ কক্ষপথেৰে হাতীপটি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিফালে পৰিভ্ৰমণ কৰি থাকে যাক আমি মিল্কি ৱে গ্যালাক্সি বুলি কওঁ ঠিক আছে ইয়াৰ পিছত গণৰ প্ৰশ্নটো আছে যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে হা সো এইটো হ'ব আপোনাৰ কিমান ইয়াতে দিয়া আছে এইখিনিত দিয়া আছে চাওকচোন পৃথিৱী এপাক ঘূৰোতে 23 ঘণ্টা 56 মিনিট হা 56 মিনিট আৰু 4 সেকেন্ড মানে লাগে সময় হা এইটো বস্তু এটা দিছো মই 23 ঘণ্টা 56 মিনিট আৰু 4 সেকেন্ড সময় লাগে পৃথিৱী যেতিয়া নিজৰ মানে সেইখিনিতে যেতিয়া পাক লয় নহয় নিজৰ মেৰুদণ্ডত সেইখিনি সময় লাগে 23 ঘণ্টা ঠিক আছে আৰু অপসুৰ অনুসুৰ কি বস্তু আছে ইয়াৰ পিছৰ কোৱেশ্চনটো আছে এইটো বস্তু অলপ আগতে মই কৈছিলো ঠিক আছে ইয়াতে দেখাই দিছো নহয় এইখিনি 4 জুলাইৰ দিনা একেবাৰে দূৰত থাকে তাক আমি অপসুৰ বুলি কওঁ 3 জানুৱাৰী একেবাৰে ওচৰত থাকে পৃথিৱীৰ এইটোক আমি অনুসুৰ বুলি কওঁ ঠিক আছে সো এইটো ইয়াতে দিছো অপসুৰ পৃথিৱীৰ সূৰ্য চাৰিফালে ঘূৰি থাকোতে 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব হা আটাইতকৈ বেছি হয় আৰু সেই দূৰত্ব প্ৰায় 152 নিযুত হয় নহয় আৰু এই দূৰত্বক আমি অপসুৰ বুলি কোৱা হয় ঠিক আছে এই পিকচাৰটো ইয়াতে যে দিয়া আছে নহয় এই পিকচাৰটো ড্ৰ কৰিব এইটো পিকচাৰ মই ইয়াতেও দিছো ধুনীয়াকৈ ড্ৰ কৰি ল'ব ঠিক আছে আৰু অনুসুৰটো চাবচোন 30 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম থাকে হা আৰু সেই দূৰত্বক আমি অনুসুৰ বুলি কোৱা হয় আৰু এই অৱস্থানক পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ইমান 147.5 নিযুত কিলোমিটাৰ থাকে ঠিক আছে কিলোমিটাৰতে এনেকে দিব ওকে সো এইটো হল আমাৰ কি অনুসুৰ ওকে এইটো আপোনাৰ 3 জানুৱাৰী হ'ব ইয়াতে মই অলপ আগতে কিতাপটো দেখাই দিছিলো তো 3 জানুৱাৰী হ'ব হা 3 জানুৱাৰী আমাৰ একেবাৰে ওচৰত থাকে আৰু 4 জুলাইত একেবাৰে দূৰত থাকে হা সো এইটো 4 জুলাই এইটো হ'ব
নহয় ইয়াতে দিছিলো মই 4 জুলাই এইটো দিছো মই 3 জানুৱাৰী ঠিক আছে এইটো আপোনাৰ টেকনিচিয়ান মিষ্টেক হৈছে তো ঠিক কৰি ল'ব আপোনালোকে ওকে সো এইটো 152 নিযুত কিলোমিটাৰ হয় ঠিক আছে আৰু এইটো নিযুত কিলোমিটাৰ এইটো দিয়া আছে ঠিক আছে এই ধুনিয়াকে লিখিব ওকে এইটো হ'ল আমাৰ অপক্ষৰ আৰু অনুক্ষৰ ওকে again ইয়াৰে পিছত আমাৰ এইটো হ'ল অংগ নম্বৰ 2 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে যেতিয়া আপোনাৰ পৃথিৱী যে আছে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তো সেইখিনি কাৰণে কিমান সময় লাগে সো এইটো চাওকচোন ইয়াতে দিয়া আছে আপনার 356 দিন না সরি 365 ডেজ আৰু 5 ঘন্টা আৰু 56 মিনিট 56 মিনিট আৰু 16 সেকেন্ড লাগে ঠিক আছে সো এইখিনি ইয়াত দিছো মই 365 ডেজ 5 আৱাৰ্স মানে 5 ঘন্টা 56 মিনিট 56 মিনিট আৰু 16 সেকেন্ড সময় লাগে ঠিক আছে পৃথিৱী কি কৰে সূৰ্যৰ চাৰিওফালে একপাক ঘূৰে এইটো সূৰ্য আছে তো গতিকে এইখিনি ঘূৰোতে ঘূৰোতে পৃথিৱী যে আছে এইটো সূৰ্য এনেকে ঘূৰোতে কিমান সময় লাগি যায় 365 ডেজ ঠিক আছে আৰু সূৰ্যৰ পৃথিৱী যে নিজে ঘূৰি থাকে সেইখিনিৰ কাৰণে কিমান লাগি যায় 23 ঘন্টা লাগি যায় হা 23 ঘন্টা কিবি আছে মই আপোনাক দি দিছো এনেকে ধুনীয়াকে লিখি ল'ব ওকে নেক্সট আছে আমাৰ কোশ্চেন নম্বৰ 2 আৰ্হিক গতি কাক বোলে আৰু ইয়াৰ দুটা ফলাফল লিখা ঠিক আছে সো এতিয়া মই কৈ আছো আপোনালোক আৰ্হিক গতিটো কাক হয় পৃথিৱী এইটো এনেক আন্ডাৰলাইন কৰি দিব পৃথিৱীৰ নিজ মেৰুদণ্ডৰ পশ্চিমৰ পৰা পূব 24 ঘন্টাত এপাক ঘূৰে ওকে আৰু এই গতিকে দৈনিক গতি বা আৰ্হিক গতি বুলি কোৱা হয় ওকে আৰ্হিক গতি আপোনাৰ দুটা ফলাফল হৈছে এটা আৰ্হিক গতিৰ ফলত দিন ৰাতি হয় আমি সবে জানো এনেকে যে ঘূৰি থাকে যেতিয়া দিন ৰাতি হয় আৰু আৰ্হিক গতিৰ ফলত কি হয় ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয় ঠিক আছে গতি দুটা ফলাফল আমি গম পালো নেক্সট আছে আমাৰ 3 নম্বৰ প্ৰশ্নটো বাৰ্ষিক গতি কাক কয় আৰু ইয়াৰ দুটা ফলাফল লিখা ওকে সো বাৰ্ষিক গতিটো চাও এতিয়া এটো আপোনালোকে আন্ডাৰলাইন কৰি দিব পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিফালে ইমান দিনত মানে 365 দিন হা 6 ঘন্টা সময়ত আপোনাৰ সম্পূৰ্ণ কৰে হয়নে 6 ঘন্টা কিয় কৈছো কাৰণ আপোনাৰ কি বুলি কয় 5 ঘন্টা হয় হা আকৌ আপোনাৰ 56 মিনিট হয় গতিকে মোটামুটি যাই পেলে যদি চাবলৈ যাও 6 ঘন্টা হয়ে যায় ঠিক আছে সম্পূৰ্ণ একপাক ঘুরে আৰু এইটো গতিক আমি কি বুলি কওঁ বাৰ্ষিক গতি বুলি কওঁ ঠিক আছে আৰু বাৰ্ষিক গতিৰ দুটা ফলাফল কি আছে বাৰ্ষিক গতিৰ কাৰণে কি হয় মাহ ঋতু বছৰ পৰিৱৰ্তন হয় নহয় বছৰটো পৰিৱৰ্তন এটা আমাৰ কাৰণে হৈছে কিন্তু মাহ আৰু ঋতু মেইন পৰিৱৰ্তন যে হয় সেইটো বাৰ্ষিক গতিৰ কাৰণে হয় হা আৰু বাৰ্ষিক গতিৰ ফলত কি হয় সাগৰীয় সোঁত বতাহৰ গতি তাপ বায়ুৰ চাপৰ পৰিৱৰ্তনো হয় ঠিক আছে এটো হৈছে আমাৰ বাৰ্ষিক গতিৰ ফলাফল নেক্সট 4 নম্বৰ প্ৰশ্নটো আছে কিনো পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি হয় নহয় সৰি সো ইয়াৰে আনসাৰটো চাই দিয়া পৃথিৱীৰ গোলাকাৰ লগতে ই পশ্চিমৰ পৰা পূবলৈ অবিৰাম ভাৱে ঘূৰি থাকে তাৰ বাবে কি হয় পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয় না অৰ্থাৎ পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পিনে থাকে তাত কি থাকে দিন থাকে আৰু বিপৰীত ফালে কি হয় ৰাতি হৈ যায় ঠিক আছে সেই গতি একে সময়তে কি নহয় দিন ৰাতি হ'ব নোৱাৰে ঠিক আছে ইয়াতে এটা লাইন দিব পাৰে যে সেই কাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয় ওকে ঠিক আছে আৰু ইয়াৰে লগত মোৰ এটো লেসন আৰু কোশ্চেন আনসাৰ ইয়াৰে লৈকে আছিল নহয় ইয়াতে কেইটামান ইম্পৰ্টেন্ট শব্দ কেইটা আছে এইখিনি মই দেখুৱাই দিও আপোনালোক হাতেৰে হাতিপাত এটো হৈছে আপোনাৰ তাৰকা ৰাজ্য আমাৰ নহয় যত মানে আপোনাৰ বিশ্ব ব্ৰহ্মাণ্ডত উল্লেখ তৰা বা নক্ষত্ৰ থুপ খাই আছে যেনেকৈ আমাৰ সূৰ্যৰ কি আছে নো এটো হাতিবাটি আছে হা যত মানে বহুত কেইটা তৰাবিলাক একেলগে থাকি আছে হয়নে হেতু আমি হাতিবাটি বুলি কওঁ ধূমকেতু যেনেকৈ সৌৰজগতৰ অস্থায়ীভাৱে যেতিয়া সূৰ্য পৰিভ্ৰমণ কৰা বাষ্পীয় শীতল আপোনাৰ পিণ্ডসমূহে হৈছে কোনো ধূমকেতু আকৌ উল্কা আছে আৰু গ্ৰহাণুপুঞ্জ আছে গতিকে এইখিনি চাই ল'ব এইবিলাক ইম্পৰ্টেন্ট ওয়াৰ্ডস আছে আপোনালোকে জানিব লাগে ঠিক আছে গতিকে এইটোৰ লগত মোৰ এই ভিডিওটো মই ইয়াতে ফিনিশ কৰিলো ঠিক আছে আৰু যদি ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দা লাইক বাটন প্ৰেছ কৰিব যদি কৰা নাই আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম যদি প্লিজ সাবস্ক্ৰাইব ইট ওকে আৰু যিমান হ'ব পাৰে ভিডিওজ কেইটা মোৰ শ্বেয়াৰ কৰিব বাকি আপোনাৰ ফ্ৰেণ্ডছৰ লগত বা ভাই ভণ্টিৰ লগত নহয় সেইখিনি সাপোৰ্ট কৰিব ওকে থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ